মানে মন্দিৰটো বনাই আছো কিন্তু আপোনাৰ ভগৱানটো নাই। তো দাদা মন্দিৰ বনাই আছো কিন্তু ভগৱানজন নাই। আমাক ভাল লাগিলে এইজন ব্যক্তিৰ মুখেৰে সকলো ভগৱান নাই বুলি ক'লে আৰু মন্দিৰ বনাই আছো বুলি ক'লে। কি মন্দিৰ বনাই আছো বুলি ক'লে আপোনালোকে ভিডিঅ'টো শুনক, তাৰপিছত গম পাব কাৰ কথা ক'লে আৰু কি প্ৰসংগত এইখিনি কথা ক'লে। ঘৰটো বনাই আছো, দাদাই যদি এক ৰাতিও খোলে আমাক ভাল লাগিলে যে দাদাই ঘৰটোত খুইছে। এতিয়া আমাক এইটো বেয়া লাগি আছে দাদাই নোখোৱাকৈ গুচি গ'ল ন। যিটো ঘৰ বনাই আছিলো যিজন মানুহৰ কাৰণে, সেই মানুহজন নাই আৰু। মানে মন্দিৰটো বনাই আছো কিন্তু আপোনাৰ ভগৱানটো নাই। তো দাদাই ক'লে মোৰ ঘৰে লাগে সৰু হওক কিন্তু বিল্ডিং বেলগছ কাটিব নালাগে। সেইকাৰণে আমি ধুনীয়াকৈ বেলগছটো কংক্ৰিট দি বান্ধি দিলোঁ। মই যদি গছ কাটি পেলাই যদি মই ঘৰ বনাম মোৰ বদনাম হৈ যাব। তো দাদাই লাষ্ট আহিছিল আপোনাৰ 13 ছেপ্টেম্বৰত আহিছিল। দাদা আহিখিনি কৈছিল যে মই টাইলছটো পচন্দ কৰিছোঁ, টাইলছটো এতিয়া মানে সোনকালে কামখিনি শেষ কৰিব লাগে। শেষ কৰি দাদা মানে এটা সপোন আছিল যে বহাগত ঘৰটোত যেনে তেনে সোমাল হয়। সপোনটো সপোনে থাকি গ'ল আৰু দাদাই কৈছিল নদীৰ পাৰত বহি বহি বুঢ়া কালটো কাটিব, সেইটোও নহ'ল।